মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এটা মই ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই তোমালোকক শিকাম বুলি ভাবিছোঁ। সচৰাচৰ মই শ্ৰেণীকোঠাত সন্মুখীন হোৱা এটা প্ৰশ্ন, এইটো হৈছে দীঘল সৰল নিয়মেৰে বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে। সাধাৰণতে আমাৰ কি হয়, যিবোৰ পূৰ্ণবৰ্গ সংখ্যা হয় এইবিলাকৰ বৰ্গমূল উলিওৱাটো একেবাৰে সহজ। আমি সহজতে উলিয়াব পাৰোঁ। যেনে 4ৰ বৰ্গমূল কি 2, 16ৰ বৰ্গমূল কি 4, 9ৰ বৰ্গমূল কি 3, 25ৰ বৰ্গমূল কি 5। কাৰণ এইবিলাক সংখ্যা যিবিলাকৰ কথা মই মাত্ৰ ক'লো এইবোৰ পূৰ্ণবৰ্গ সংখ্যা। কিন্তু কিছুমান আমাৰ সংখ্যা যিবিলাকৰ বৰ্গমূল কেতিয়াবা আমাৰ জানিবলগীয়া হয়, বা কিছুমান অংকত আমি সেই বৰ্গমূলটো দীঘল নিয়মেৰে সৰলকৈ উলিয়াই পাতি পূৰণ কৰিবলগীয়া হয়, ক'ৰবাত হৰণ কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত এনেধৰণৰ সৰু সৰু কিছুমান সংখ্যা আচলতে সেইবিলাকৰ বৰ্গমূল আমি দীঘল সৰল নিয়মেৰে কেনেকৈ উলিয়াম, আজি এই ভিডিঅ'টোত মই শিকাবলৈ চেষ্টা কৰিম। এই সংখ্যাবোৰ যিবোৰ সৰু সৰু সংখ্যা বুলি কৈছোঁ, সাধাৰণতে মোক শ্ৰেণীকোঠাত প্ৰায় ছাত্ৰ-ছাত্ৰীয়ে সোধে এই সংখ্যাবোৰ হৈছে এনেধৰণৰ সংখ্যা, যেনে বোলে √11 11ৰ বৰ্গমূল, বোলে 12ৰ বৰ্গমূল, ঠিক আছে, 15ৰ বৰ্গমূল, 17ৰ বৰ্গমূল, 13ৰ বৰ্গমূল। এনেকুৱা যিবোৰ সংখ্যা আছে যিবোৰ সাধাৰণতে আমাৰ বৰ্গমূল উলিয়াবলৈ আমি সচৰাচৰ কি কৰোঁ, কেলকুলেটৰ ব্যৱহাৰ কৰি উলিয়াবলৈ চেষ্টা কৰোঁ। সেইবিলাক কিন্তু কেতিয়াবা আমি দীঘল সৰল নিয়মেৰেও আমাৰ উলিয়াবলগীয়া হয়। গতিকে আমি আজি চেষ্টা কৰি চাওঁ যে সেই দীঘল সৰল নিয়মেৰেনো এই সংখ্যাবিলাকৰ বৰ্গমূল কেনেকৈ উলিয়াব পাৰি। তাৰ কাৰণে মই এই √11টোৱে মই লৈ লৈছোঁ। অৰ্থাৎ 11ৰ যেতিয়া আমি বৰ্গমূল নিৰ্ণয় কৰিম, তেতিয়া আমি কি কৰিম, 11টোক মই এনেকে লিখি ল'ম, 11ৰ পিছত কেইটামান শূন্য। কিন্তু এই শূন্যবোৰ মই কেনেকে লিখিম, যুগ্ম সংখ্যক শূন্য, অৰ্থাৎ 2টা 4টা 6টা এনেকে লিখিম। এইটো ডিপেণ্ড কৰিব যে আমি 11ৰ বৰ্গমূলত, যিহেতু 11ৰ বৰ্গমূল দশমিকত আহিব, দশমিকৰ পিছত মোক কেইটা অংক লাগে, 2টা অংকলৈকে দশমিকৰ পিছত 2টা অংকলৈকে মই উত্তৰটো লিখিম। তেতিয়া মই 4টা, 2টা মানে দশমিকৰ পিছত 2টা মানে যিমান লাগে তাৰ লগত 2 পূৰণ কৰিব লাগে। অৰ্থাৎ মোক যদি দশমিকৰ পিছত 3টা অংকলৈকে উত্তৰটো লাগে, তেনেহ'লে 3ৰ লগত 2 পূৰণে 6, অৰ্থাৎ মই 6টা শূন্য এনেকে পাতি ল'ব লাগিব। দশমিকৰ পিছত বোলে 2টা অংকলৈকে মোক 11ৰ বৰ্গমূলটো লাগে, তেতিয়া মই 2ৰ লগত 2 পূৰণ কৰিব লাগিব 4, অৰ্থাৎ 4টা শূন্য এনেকে পাতি ল'ব লাগিব। গতিকে এতিয়া মই 4টা শূন্য পাতি লৈছোঁ, গতিকে মোৰ আনচাৰটো কি হ'ব, আনচাৰটো হ'ব 3টা অংক বিশিষ্ট। ঠিক আছে, 3টা অংক বিশিষ্ট এটা সংখ্যা হ'ব। দশমিকৰ পিছত 2টা অংক থাকিব আৰু দশমিকৰ আগত এটা অংক থাকিব। ঠিক আছে, আমি আৰম্ভ কৰোঁ। কেনেকে আৰম্ভ কৰিম, আমি সোঁফালৰ পৰা প্ৰথমতে পেয়াৰ কৰি ল'ম, 2টা 2টাকে। ঠিক আছে, আকৌ আমাৰ পেয়াৰ হৈ গ'ল। পেয়াৰ এইখিনি আপোনালোকে জানাই, আমি এতিয়া দীঘল নেমেৰে সৰলকৈ পেয়াৰ কৰোঁ। পেয়াৰ কৰাৰ পিছত এটা কথা জানিব লাগিব, এই চাৰ্টখন তোমালোকে জানিব লাগিব। জানো যে এককৰ ঘৰত 1 থাকিলে তাৰ বৰ্গ কৰিলে কি হয়, 1 হয়। 2 বৰ্গ কৰিলে কি হয়, 4 হয়। এনেকে আমি আগবাঢ়ি যাম। 3 বৰ্গ কৰিলে কি হয়, 9 হয়। ঠিক আছে, 4 বৰ্গ কৰিলে কি হয়, 0 বৰ্গ কৰিলে 0 হয়, এইটো লিখিব থাকি গৈছে। 0 বৰ্গ কৰিলে 0 হয়, 4 বৰ্গ কৰিলে কি হয়, 16। সেয়া চোৱা, এইখিনিতে মই ৰৈ দিছোঁ, বাকীখিনি মই নিলিখোঁ। এতিয়া আমি কি চাম, ইয়াত এনেকুৱা এটা ভাজক বহাব লাগিব যাতে সেইটো একে 2টা সংখ্যা, মানে এই ভাজকটো ইয়াতো পাতিম, ইয়াতো পাতিম, ইয়াতো পাতিম। ঠিক আছে, 2টা স্থানত একেটা সংখ্যা আমি পাতি পূৰণ কৰিলে আমি 11ৰ ওচৰত এটা পূৰ্ণবৰ্গ সংখ্যা পাব লাগিব। এইবিলাক পূৰ্ণবৰ্গ সংখ্যা, 0, 1, 4, 9 এইবিলাক পূৰ্ণবৰ্গ সংখ্যা। গতিকে মই দেখিছোঁ যে মই 3 ভাজক হিচাপে লওঁ আৰু ইয়াতো 3 পাতো, তেতিয়া মই 3 3 গুণ 9, 11ৰ ওচৰৰ আটাইতকৈ ওচৰৰ যিটো পূৰ্ণবৰ্গ সংখ্যা, মানে সৰু হ'ব লাগিব, হয় 11 হ'ব লাগিব, নহয় 11তকৈ সৰু এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব। কিন্তু 11টো যিহেতু পূৰ্ণবৰ্গ সংখ্যা নহয়, গতিকে 11তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি বহাবলৈ চেষ্টা কৰিব লাগিব। গতিকে 3 3 বহালে সেইটো আমি পাই যাম 3 3 গুণ 9। ঠিক আছে, এইখিনি হৈ গ'ল। তাৰপিছত লগালগ কি কৰিম, বিয়োগ কৰিম। 11 পৰা 9 বিয়োগ কৰিলে 2। এতিয়া দশমিকটো আছে, দশমিকটোৰ ওপৰত আমি দিম, দশমিকৰ ওপৰত দশমিক দিম। এতিয়া এই 2টা একেলগে নামিব, তোমালোকেতো জানা, অৰ্থাৎ 200 হ'ব। ঠিক আছে, পিছৰ ষ্টেপত ভাজকটো কি হ'ব, এতিয়া ভাজকটো কি হ'ব, প্ৰথম যিটো ভাজক, একেটা ভাজক যোগ কৰি
পিছৰ ভাজকটো আমি উলিয়াব লাগিব অৰ্থাৎ কিমান হ'ব 3 যোগ 3 6 হ'ব ঠিক আছে ক্লিয়াৰ হৈছে বাৰু কিছুমান দুগুণ কৰি দিয়ে 3 দুগুণ 6 এতিয়া 6 ওচৰত এটা খালী জেগা থৈ লৈছো নেকি থৈ লোৱা এই খালী জেগাটোত এনেকুৱা এটা সংখ্যা বহাব লাগিব যিটো ইয়াতো বহাব লাগিব 3 পিছত একেটা সংখ্যাই বহাব লাগিব আৰু বহাই এইখিনি মই বহাই দিছো কথাটো এনেকুৱা অৰ্থাৎ 6 আছে খালী জেগা আছে এই খালী জেগাটোত যিটো সংখ্যা বহাম তলতো একেটা সংখ্যা বহাই পূৰণ কৰিলে হয় 200 হ'ব লাগিব নহয় 200 ওচৰৰ এটা সংখ্যা হ'ব লাগিব ঠিক আছে তো ইয়াত মই চাইছো কি হয় 1 বহালে 61 বোৰ 161 হ'ব 2 বহালে 62 into 2 124 হ'ব 3 বহালে 3 3 6 3 18 189 হ'ব 4 বহালে 6 4 গুণ 40 বাঢ়ি যাব 200 বাঢ়ি যাব 3 আহিব সৰু হ'ব লাগিব একেবাৰে ওচৰ হ'ব লাগিব 200 গতিকে 3 3 বহালে কি হ'ব 3 3 গুণ 9 6 3 গুণ 18 189 200 সৰু গতিকে আমাৰ খালী জেগাত কি বহিব তেনেহ'লে নেক্সট ইয়াতো বহিব 3 একেটা সংখ্যাই বহাব লাগিব দেই ইয়াত যদি 3 বহাইছা ওপৰটো কি বহাব লাগিব 3 এ বহাব লাগিব আমাৰ কিমান হ'ব 189 আকৌ আমি বিয়োগ কৰিম বিয়োগ কৰিলে 10 গ'লে 1 9 গ'লে 1 এইটো শূন্য হৈ গ'ল আকৌ এতিয়া এই শূন্যকেইটা পেয়াৰ হিচাপে দুইটা তললৈ আনিলে কিমান হৈ গ'ল 1100 তো নেক্সট ষ্টেপত কি কৰিম 3 নম্বৰ ষ্টেপত সেম আকৌ ইয়াত আমি কি লৈছিলো কি পাইছিলো আমি ইয়াত 3 পাইছিলো ন ঠিক আছে 6 লগাই 3 বহাইছো যিটো বহাইছিলো দেই সেকেন্ড আগৰ ষ্টেপত যিটো আমি ইয়াত ভাগফল বহাইছো বা হেতুকে আমি আকৌ যোগ কৰিব লাগিব 3 আছে 3 যোগ কৰিলে কিমান হ'ব 66 আকৌ 66ৰ সাইডত এটা খালী জেগা লৈ লোৱা যিটো ইয়াতো বহাব লাগিব একেটা অৰ্থাৎ নেক্সট ষ্টেপত কি হ'ব এবাৰ হ'ব 66 আছে আৰু সাইডত কি সংখ্যা বহালে আৰু একেটা সংখ্যা তলত বহাই লৈ এটো পূৰণ কৰিলে হয় 1100 হ'ব লাগিব বা 1100 ওচৰৰ এটা সংখ্যা হ'ব লাগিব তো মই ইয়াত দেখিছো 2 বহালে 6 দুগুণ 12 হৈ যায় 12 সমান 1200 ওপৰ হৈ যায় গতিকে ইয়াত 1 এ বহিব 1 বহিব গতিকে আনসাৰটো কিমান হ'ব 661 গতিকে আমি এই খালী জেগাটো তেনেহ'লে কি বহাব লাগিব এতিয়া গম পালো ইয়াতো 1 বহাব লাগিব আৰু এই 66ৰ 6ৰ সাইডতো কিবা হ'ব 1 গতিকে কিমান হ'ব 661 আকৌ মাইনাস কৰি আমি আমাৰ মই যেটো কৈছিল এটো মাইনাস কৰি থৈছো 10 গ'লে 9 9 গ'লে 3 9 গ'লে 4 এতিয়া চোৱা এখিনে থৈ দিম যেটো শূন্য নহল আৰু ইয়াত যেটো √11 এটো কি হয় এটা অপৰিমেয় সংখ্যা হয় আচলতে ইয়াৰ আমি হেক কৰিব নোৱাৰিম এটো ইয়াৰ দশমিক বিস্তৃতি হেক নহব দশমিকৰ পিছত 3 1 এনেকে সংখ্যা আহি গৈ থাকিব কিন্তু আমি সুবিধাৰ কাৰণে যেতিয়া আমাক ক্যালকুলেশন বিলাকত আমাক √11ৰ মানটো লাগে তেতিয়া আমি কি কৰো সাধাৰণতে দশমিকৰ পিছত দুটা অংক লৈকে আমাক আনসাৰটো লাগে গতিকে আমি সেই আনসাৰটো এনে ধৰণে দীঘল হৰণৰ নিয়মেৰে কৰি উলিয়াই ল'ব পাৰো গতিকে √11ৰ দশমিকৰ পিছত দুটা অংক লৈ আনসাৰটো কিমান হ'ব তেনেহ'লে 3.31 11ৰ বৰ্গমূল হ'ব তেনেহ'লে কিমান প্ৰায় 3.31 দশমিকৰ পিছত দুটা অংক লৈকে আমি এনেকে আনসাৰটো উলিয়াব পাৰিম মই তোমাক কৈছিলো সদায় মন কৰিব এনেকে দীঘল হৰণৰ নিয়মেৰে কৰিলে যিমানটা পেয়াৰ হ'ব কিন্তু ইমানটা অংক থাকিব বৰ্গমূলটোত আৰু সাধাৰণতে কি হয় এইটো ইয়াৰ দুগুণ সাধাৰণতে এই ভাজকটো হয় প্ৰায় দুগুণৰ ওচৰা-ওচৰি হয় ঠিক আছে যদি পূৰ্ণবৰ্গ হয় এটো সম্পূৰ্ণ দুগুণেই হ'ব যেটো পূৰ্ণবৰ্গ নহয় গতিকে 3.31 into 2 662 হ'ব লাগিছিল 661 গতিকে আমাৰ এটো শুদ্ধ হৈছে বুলি আমি গম পাওঁ যেতিয়া এটো দুগুণ এটো মিলি থাকে তো এনে ধৰণে আমি তেনেহলে এনেকুৱা সৰু যিবোৰ সংখ্যা আছে হেতৰ বৰ্গমূল বিলাক উলিয়াব পাৰি আমি দশমিকটো পাতি পিছত আমি জোড় সংখ্যক আমি ওপৰত আমাক দশমিকৰ পিছত কিমানলৈকে আনসাৰটো লাগে তাৰ লগত 2 পূৰণ কৰিলে কিমান সংখ্যক শূন্য বহুৱাই এনেকে আমি উলিয়াব পাৰিম আশা ৰাখিছো আজি এই ভিডিওটো তোমালোকৰ ভাল লাগিছে পুনৰ নতুন ভিডিও লৈ মই আহিম আজিলৈ আহিছো ধন্যবাদ